মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 8.2 ৰ কোশ্চেন 3 আৰু 4। কোশ্চেন 3 ত আমাক কি কৈছে যে ABCD এটা আয়ত। তোমালোকৰ ABCD এটা আয়ত, ABCD এটা আয়ত য'ত PQRS ক্ৰমে তোমালোকৰ PQRS ক্ৰমে কৈছে ক'ত আছে, P আছে তোমালোকৰ AB, P প্ৰথমতে দিয়া আছে, AB প্ৰথমতে দিয়া আছে, তাৰ মানে P টো তোমালোকৰ AB ৰ মাজত আছে, Q দ্বিতীয়তে দিয়া আছে, BC দ্বিতীয়তে দিয়া আছে, ঠিক আছে, BC ৰ মাজত Q আছে, R টো 3 নম্বৰত দিয়া আছে, CD আমাৰ 3 নম্বৰত দিয়া আছে, সেই কাৰণে আমাৰ হৈছে এটো, ঠিক আছে। আমি SR PQ এইবিলাক সংযোগ কৰি দিছো আৰু এটা এডিশনাল কৈ আমি কৰ্ণ এটা আঁকি লৈছো, হ'ব। এতিয়া আমাক দেখাব লাগে যে PQ চতুৰ্ভুজটো এটা ৰম্বাস দেখাব লাগে, আমাৰ PQRS এটা ৰম্বাস দেখাব লাগে। চাবা কি লিখি লৈছো যে দিয়া আছে ABCD এটা আয়ত, ABCD এটা আয়ত আমাক দিয়া আছে আৰু PQRS আমাৰ মধ্যবিন্দু হয় বুলি লিখি লৈছো। চাবা নেক্সট প্ৰমাণ কৰিব লাগে PQRS এটা ৰম্বাস। অঙ্কনটো লিখি লৈছো, আমি যে AC সংযোগ কৰিছো এটা আমি লিখি লৈছো। এতিয়া প্ৰমাণটো কেনেকৈ কৰিম, প্ৰমাণটো চাবা আমি PQRS ৰম্বাস দেখাব দিছে, আমি প্ৰথমতে দেখাম এটো এটা সামান্তৰিক দেখাম, ঠিক আছে। সামান্তৰিক দেখাবৰ কাৰণে আমি যদি মধ্যবিন্দুৰ উপপাদ্য মতে লও, প্ৰথমতে ত্ৰিভুজ লব লাগিব তোমালোকৰ D, ইয়াতে A আহিব, ইয়াতে C, মধ্যবিন্দু তোমালোকৰ হ'ব S আৰু R। লিখি লম ত্ৰিভুজ ACD ৰ পৰা মধ্যবিন্দুৰ উপপাদ্য মতে, মধ্যবিন্দুৰ উপপাদ্য মতে তোমালোকে কি পাবা, মধ্যবিন্দুৰ উপপাদ্য মতে তোমালোকৰ SR সমান্তৰাল হ'ব কাৰ লগত, AC, আৰু SR কি হ'ব, হাফ অফ AC। এটো মধ্যবিন্দুৰ উপপাদ্য মতে, ঠিক আছে। এটো আমি পালো, এটো আমি 1 নং বুলি দিম। দ্বিতীয়তে আমি ত্রিভুজ লম, এই তলৰটো ABC ত্রিভুজটো লম, তোমালোকৰ ABC মাজত মধ্যবিন্দু কি কি আছে তোমালোকৰ P আৰু Q, P Q, ঠিক আছে। চাবা এনেকে লিখিম যে ত্রিভুজ ABC, চোৱা এই এক্সট্ৰাকে যে মই আঁকিছো এই ছবিবিলাক আঁকিব নালাগে, ঠিক আছে, তোমালোকে যাতে ভালদৰে বুজি পোৱা সেই কাৰণে মই দিছো। কি লিখিম যে ত্রিভুজ ABC ৰ পৰা কি উপপাদ্য মতে, মধ্যবিন্দুৰ উপপাদ্য মতে, মধ্যবিন্দুৰ উপপাদ্য মতে, এটোত আমি কি পাম, আমাৰ PQ মধ্যবিন্দু, তেনেহলে PQ হ'ব সমান্তৰাল হ'ব, কাৰ সমান্তৰাল হ'ব, তোমালোকৰ AC ৰ সমান্তৰাল হ'ব, আৰু PQ কি হ'ব 1/2 AC। 2 নম্বৰ চাবা 1 আৰু 2 ৰ পৰা কি পাম, 1 আৰু 2 ইমপ্লাইজ, চোৱা 1ত AC ৰ সমান্তৰাল হল SR আৰু AC ৰ সমান্তৰাল হল PQ, মানে এই AC বাহুটোৰ সিধা সিধা আছে তোমালোকৰ SR আৰু PQ, দুয়োটাই তোমালোকৰ সিধা সিধা আছে, তেনেহলে SR আৰু PQ সিধা সিধা হৈ যাব, হল। নেক্সট চোৱা SR যদি হাফ অফ AC হয় আৰু হাফ অফ AC মানে তোমালোকৰ PQ, মানে সোঁফালৰ দুটা আমাৰ ইকুৱেল আছে, তেনেহলে বাওঁফালৰ দুটা আমাৰ কি হ'ব, ইকুৱেল হ'ব, SR ইকুৱেল টু PQ। এতিয়া চাবা এই দুটা লাইনৰ পৰা SR বাহুটো তোমালোকৰ PQ ৰ সমান্তৰাল আৰু সমান। আমি জানো যে বিপৰীত বাহু সমান আৰু সমান্তৰাল হলে, বিপৰীত বাহু সমান আৰু সমান্তৰাল
তেনেহলে আমি কি ক'ব পাৰিম বিপৰীত বাহু সমান আৰু সমান্তৰাল হলে PQRS এটা আমি কি ক'ব পাৰিম PQRS এটা সামান্তৰিক ক'ব পাৰিম সামান্তৰিক হল এতিয়া সামান্তৰিক আমি দেখালো আমাক দেখাব দিছে ৰম্বাস চাবা নেক্সট কি কৰিব লাগিব নেক্সট আমাৰ যিকোনো দুটা বাহু সমান দেখালে হ'ব এইটো বাহু এইটো মানে বিপৰীত বাহু আমাৰ সমান হৈ গৈছে সৰি যিকোনো দুটা নহয় হলে এইটো বাহু ইয়াৰ লগত সমান দেখাব লাগিব নহলে এইটো আৰু এইটো আমাৰ সমান দেখাব লাগিব সব আমি তলৰ দুটা সমান দেখাই দিম আমি ত্ৰিভুজ লম APS তোমালোকৰ এনেকুৱা হ'ব APS আৰু তোমালোকৰ হ'ব PQB ঠিক আছে এই দুটাৰ পৰা কি পাবা আমাক প্ৰথমতে দিয়া আছিল এই S টো তোমালোকৰ S আৰু Q এইবিলাক কি হয় মধ্যবিন্দু হয় তেনেহলে আমি কি ক'ব পাৰো ত্ৰিভুজ APS আৰু এই দুটা আমি কি দেখাম সৰ্বসম বা সৰ্বাংগসম দেখাম আৰু আঁকিব নালাগে আৰু ত্ৰিভুজ কি হ'ব PBQ ৰ পৰা চাবা AD equal to BC হয় নে নাই কাৰণ আয়তৰ কি হয় AD equal to তোমালোকৰ BC আয়তৰ বিপৰীত বাহু বিলাক কি হয় সমান আমাক প্ৰথমতে দিয়া আছিল যে ABCD এইটো এটা আয়ত তেনেহলে AD আৰু BC তোমালোকৰ সমান হ'ব বিপৰীত বাহু হল এতিয়া চোৱা মই যদি ইয়াতে 1/2 ইনটু কৰি দিও দুয়োটা সাইডত 1/2 BC ঠিক আছে এতিয়া আমাক দিয়া আছে যে S টো মাজত আছে 1/AD ৰ 1/2 মানে কি হ'ব আধা হ'ব AD ৰ 1/2 মানে কি AD ৰ আধা আৰু S টো মাজত আছে তাৰ মানে আধা কোনটো হ'ব AS হ'ব তোমালোকৰ AS লিখিলো এইটো সাইডতো চাবা একেটা নিয়ম হাফ অফ BC মানে BC ৰ তোমালোকৰ আধা যদি হয় BQ হৈ যাব তোমালোকৰ চোৱা এই AD ৰ আধা তোমালোকৰ DS ও হ'ব কিন্তু ইয়াতে আমাৰ DS নালাগে আমাৰ ইয়াতে DS দিয়া নাই AS হে লাগে আমাক আৰু BQ লাগে চাবা এইটো বাহু আমি সমান দেখালো এই মাজৰ কোণ A কোণ আৰু B কোণ ইয়াতে চোৱা আয়তৰ প্ৰতিটো কোণ কি হয় 90 ডিগ্ৰী আমি জানো তাৰ মানে আমি কি ক'ব পাৰো যে A কোণ ইকুৱেল টু B কোণ ইকুৱেল টু 90 ডিগ্ৰী কি লিখিবা যে আয়তৰ কোণ ঠিক আছে আয়তৰ প্ৰতিটো কোণ কি হয় 90 ডিগ্ৰী হয় এতিয়া AP আৰু BP ইকুৱেল হ'ব কিয় কাৰণ P বিন্দুটো তোমালোকৰ AB ৰ মাজত আছে মানে কি এইটো সাইডত টো আৰু এইটো সাইডত টো সমান হ'ব কি লিখিম যে AP ইকুৱেল টু তোমালোকৰ PB P মধ্যবিন্দু দিয়া আছে হয় নে নাই মধ্যবিন্দু এতিয়া চোৱা এটা বাহু এইটো বাহু তোমালোকৰ সমান হল এইটো বাহু সমান হল আৰু মাজৰ কোণটো সমান হল তাৰ মানে কি ক'ব পাৰো SAS মতে ত্ৰিভুজ দুটা তোমালোকৰ কি হ'ব তো ত্ৰিভুজ APS সৰ্বসম বা সৰ্বাংগসম ত্ৰিভুজ PBQ কি বিধি মতে তোমালোকৰ প্ৰথমতে বাহু হৈছে মানে S আহিব তাৰ পিছত কোণ হৈছে মানে কি আহিব A আহিব শেষত আৰু আকৌ বাহু হৈছে মানে S ঠিক আছে এইটো বিধিমতে ত্ৰিভুজ দুটা আমাৰ কি হল সৰ্বসম বা সৰ্বাংগসম হল এতিয়া আমি জানো যে সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ বাহু আৰু অনুৰূপ কোণ বিলাক সমান হয় আমি ইয়াতে বাহু লাগে তাৰ মানে আমি কি ক'ব পাৰো PS আৰু PQ কাৰণ এই অলৰেডি এই দুটা সমান দিয়া আছে বাকি আছে এই দুটা মানে আমি কি ক'ব পাৰো PS ইকুৱেল টু তোমালোকৰ কি হ'ব PQ
পি কিউ কি বিধি মতে তোমালোকৰ চিপি চিটি এইটো নিয়ম মতে তোমালোকৰ কি হ'ব এইটো সমান হৈ যাব এতিয়া চোৱা আমি দেখাইছিলো যে পি কিউ আর এস এটা সামান্তৰিক দেখাইছিলো তাৰ মানে তোমালোকৰ বিপৰীত বাহুবিলাক সমান দেখাইছিলো চাবা লিখিয়ে দিছো তোমালোকৰ পি কিউ আর এস এটা সামান্তৰিক আমি দেখাইছো হয় না নাই এই ইয়াতে দেখাইছো পি কিউ আর এস এটা সামান্তৰিক এইটো লাইনৰ পৰা চাবা লাইনটো লিখি দিছো সামান্তৰিক এইটো লাইনৰ পৰা আমি কি ক'ব পাৰো যে সামান্তৰিকৰ বিপৰীত বাহুবিলাক কি হ'ব সমান হ'ব পি কিউ ইকুৱেল টু তোমালোকৰ হ'ব এছ আৰ আৰু পি এছ মানে এইটো বাহু ইকুৱেল টু কি হ'ব কিউ আৰ হ'ব এইটো আমি সামান্তৰিকৰ নিয়মৰ পৰা পাম চাবা অলপ আগতে আমি প্ৰমাণ কৰিলো পি এছ ইকুৱেল টু পি কিউ এই তিনিটা বস্তুৰ পৰা এতিয়া চাবা প্ৰথমতে পি কিউ লিখি ললো পি কিউ ইকুৱেল টু লিখিব পাৰো আমি সৰি পি এছ লিখিছো পি এছ ইকুৱেল টু পি কিউ লিখিলো ওকে পি কিউ ইকুৱেল টু আকৌ কি লিখিব পাৰিম এছ আৰ ঠিক আছে এতিয়া চোৱা পি এছ মানে আকৌ আমি লিখিব পাৰো কিউ আৰ লিখিব পাৰো হল তাৰ মানে আমাৰ চাৰিটা বাহু সমান হল এটো আমাৰ সামান্তৰিক দিয়া আছিল আমি চাৰিটা বাহু সমান প্ৰমাণ কৰি দিলো চাৰিটা বাহু সামান্তৰিক কেতিয়া বৰ্গ হ'ব নোৱাৰে ঠিক আছে সামান্তৰিক কি হ'ব ৰম্বাস হৈ যাব অতএব পি কিউ আর এস এটা তোমালোকৰ ৰম্বাস হৈ যাব হল এটো আমাৰ প্ৰুফ কৰিব দিছে তোমালোকে ভিডিওটো ৰখাই লিখি লবা চাবা নেক্সট কোশ্চেনটোত আমাক দিয়া আছে যে এবিসিডি এটা ট্ৰেপিজিয়াম আমি এবিসিডি এটা ট্ৰেপিজিয়াম তোমালোকৰ ছবিত দিয়া আছে আঁকি লৈছো হ'ব ইয়াৰ এবি সমান্তৰাল দিয়া আছে ডিসি তোমালোকৰ এবি আৰু ডিসি সমান্তৰাল দিয়া আছে বিডি এডাল কৰ্ণ তোমালোকৰ বিডি কৰ্ণডাল আঁকি লৈছো আৰু ই বিন্দুটো এডিৰ মধ্যবিন্দু ই বিন্দুটো ক'ত আছে এডিৰ মাজত আছে ই বিন্দুৰে যোৱা এবিৰ সমান্তৰাল এইটো বাহুৰ কি দিয়া আছে সমান্তৰাল দিয়া আছে অকা ৰেখাডাল বিসিক এফ বিন্দুত কাটে বিসিক কি কৰে এফ বিন্দুত ছেদ কৰিছে দেখুৱা যে এফ বিন্দুটো বিসিৰ মধ্যবিন্দু আমি ধৰি লম যে এইটো বিন্দুৰ এটা নাম ধৰি লম এ বি সি ডি ডি এফ জি ধৰি ললো সাপোজ বা এইচ ধৰিব পাৰা এইটো বিন্দুৰ নাম আমি ধৰি ললো জি ঠিক আছে আৰু ধৰি লম যে এইটো বিডিৰ মাজত আছে হ'ব চাবা আমাক দিয়া আছে গিভেন বা দিয়া আছে এ বি সি ডি তোমালোকৰ এটা ট্ৰেপিজিয়াম দিয়া আছে ট্ৰেপিজিয়াম হ'ব আৰু কি দিয়া আছে তোমালোকৰ এ বি সমান্তৰাল দিয়া আছে ডিসি এ বি সমান্তৰাল ডিসি হ'ব এটো দিয়া আছে আৰু দিয়া আছে যে ই দিয়া আছে তোমালোকৰ কি ই হল এডিৰ মধ্যবিন্দু হ'ব এতিয়া চাবা আমি প্ৰমাণ কি কৰিব লাগে প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে তোমালোকৰ যে এফ তোমালোকৰ বিসিৰ মাজত আছে মধ্য বিন্দু এটো আমাক প্ৰুফ কৰিব লাগে মানে এফ বি ইকুৱেল টু সি এফ এটো দেখাব পাৰিলে হ'ব চাবা অঙ্কন আমি অলপ আঁকি লৈছো এক্সট্ৰাকে লিখি দিও অঙ্কন কি তোমালোকৰ বিডি জি বিডিৰ মধ্যবিন্দু এটো আমি লৈ ললো এতিয়া চাবা প্ৰমাণ একেবাৰে সহজ চাবা আমাক দিয়া আছে যে
এ বি সমান্তৰাল ডিসি এটা আমাক দিয়া আছে সমান্তৰাল তোমালোকৰ ডিসি এতিয়া আৰু দিয়া আছে যে এই ই এফ বাহুটো এ বিৰ সমান্তৰালকে লোৱা হৈছে তাৰ মানে ইয়াৰ পৰা আমি ক'ব পাৰো ই এফ সমান্তৰাল তোমালোকৰ এ বি চাবা এই দুটা লাইন তোমালোকে ভালদৰে বুজিবা মানে ডিসি বাহুটো এ বিৰ সিধা সিধা আছে আৰু ই এফ বাহুটো তোমালোকৰ এ বিৰ সিধা সিধা আছে তেনেহলে ডিসি আৰু ই এফ মানে এইটো বাহুৰ সিধা আছে একবারে সিধা পোনকে আছে এইটো আৰু এইটো তোমালোকৰ সিধা আছে তেনে সরি এইটো বাহু আৰু এইটো বাহু সিধা আছে এইটো বাহু আৰু এইটো বাহু সিধা আছে তেনেহলে এইটো আৰু এইটো হ'ব আমি ইয়াৰ পৰা কি লিখিব পাৰো যে ই এফ সমান্তৰাল ডিসি ক'ব পাৰো হয়নে নাই ই এফ তোমালোকৰ ডিসি সমান ক'ব পাৰো এতিয়া চাবা তোমালোকৰ এই গোটেই বাহুটো যদি সিধা হয় তেনেহলে এইখিনি বাহু তোমালোকৰ এই জি আৰু এফ বাহুটো ডিসিৰ লগত তোমালোকৰ সিধা থাকিব অতএব জি এফ তোমালোকৰ সিধা হৈ যাব ডিসিৰ লগত হল এতিয়া চাবা তোমালোকে ত্ৰিভুজটো মই আঁকি দিছো এক্সট্ৰাকে জি এফ ডিসি বি এতিয়া আমাৰ এইটো বাহু তোমালোকৰ কি হল মধ্যবিন্দু দিয়া থাকিলে যদি মধ্যবিন্দু দিয়া থাকে এটো সমান্তৰাল হয় হয়নে সমান্তৰাল হয় আৰু আধা হয় এতিয়া আমাক সমান্তৰাল দিয়া আছে তেনেহলে আমি কি ক'ব পাৰো যে জি আৰু এফ তোমালোকৰ বিডি আৰু বিসিৰ মাজত আছে মধ্যবিন্দুৰ উপপাদ্য মতে অতএব জি বিডিৰ মধ্যবিন্দু আৰু তোমালোকে এটো দিয়া আছিল জি মধ্যবিন্দু তেন্তে এইটো বাহু সিধা সিধা আমি অলপ আগত লিখিলো এইটো তোমালোকৰ মাজত আছে আমাক দিয়া আছে প্ৰশ্নত তেনেহলে যদি সিধা সিধাই যাব লগা হয় তেনেহলে এইটো কত কাটিব মাজতে কাটিব তেন্তে এফ বি সিৰ কি হৈ যাব মধ্যবিন্দু হৈ যাব এইটো আমাৰ প্রুফ কৰিব আছিল এটো প্রুফটো ইজি আছে তোমালোকে ভিডিওটো ৰখাই লিখি লবা ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটোত যদি নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি যাবা এইটো পাৰ্টৰ পুৰণি ভিডিও বিলাক যদি চোৱা নাই প্লেলিষ্ট বনোৱা আছে আৰু ইয়াৰ পিছৰ ভিডিও বিলাকও তোমালোকে প্লেলিষ্টৰ পৰা চাব পাৰিবা